এডভান্টেজ অসম পাৰ হৈ যাওক। কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম। নমস্কাৰ, মই নীলোৎপল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি এটি নতুন ভিডিঅ'ৰ মাজলৈ। আৰু খবৰটো মই নতুন বুলি নকওঁ, কিন্তু আমাৰ বাবে বিশেষ, কাৰণ কেণ্ডিডেটখিনি মটিভেট পায়। বাৰু যি কি নহওক, বহুতো হাজাৰ হাজাৰ কেণ্ডিডেটে অপেক্ষা কৰি আছে। লাখ কেণ্ডিডেট বুলি ক'লেও ভুল নহ'ব। ইডিআৰই ৰিজাল্ট, লগতে টেট শিক্ষকৰ যিখিনি আধৰুৱাকৈ হৈ আছে, আৰু তাৰ লগতে যি আমাৰ অসম পুলিচৰ ল'ৰা ছোৱালীসকলে যিসকলে ইণ্টাৰভিউ দি হৈছিল, তেওঁলোকে অপেক্ষা কৰি আছে ৰিজাল্টৰ কাট অফ লিষ্ট, এই মানে নটিফিকেশ্যনৰ কাৰণে। বাৰু যি কি নহওক, আজি হৈছে শেষৰটো দিন এডভান্টেজ আছাম। 25-26 ফেব্ৰুৱাৰীত আমাৰ অসমত এডভান্টেজ আছামৰ কথা হয়তো গম পায়। আমাৰ অসমৰ উন্নয়নৰ নামতে মুখ্যমন্ত্ৰী মহোদয় বা বহুত মন্ত্ৰী মহোদয় লগ লাগি বা ভাল ভাল ব্যক্তিসকল লগ লাগি আমাৰ অসমৰ উন্নয়নৰ স্বাৰ্থতে এডভান্টেজ আছাম নামেৰে যি যোৱাকালি আৰু আজিৰ তাৰিখত মানে এডভান্টেজ আছামৰ কথা গম পায়। ক'ত কি ইমান বিতংভাৱেতো বুজাই দিব পৰা নাযাব, বা গ'লেওতো ভিডিঅ' বহুত দীঘল হ'ব। কিন্তু এশাৰীতে যদি ক'বলৈ যাওঁ, অসমৰ উন্নয়ন, আমাৰ সকলোৰে উন্নয়নৰ বাবে এডভান্টেজ আছাম পতা হৈছে। আৰু আজি হৈছে শেষৰটো দিন। আৰু মুখ্যমন্ত্ৰী মহোদয় কিছুদিনমানৰ পূৰ্বে কৈছিল যে আমাৰ এডভান্টেজ আছাম 25-26 ফেব্ৰুৱাৰীত আছে, আৰু এডভান্টেজ আছামৰ কাৰণে আমি এই কামখিনি কৰিব পৰা নাই। যোনদিনাখনি এই কামখিনি শেষ হ'ব, আমি তাৰ পিছতে আমি নটিফিকেশ্যন এলাউ কৰিম। কোনটো পৰীক্ষাৰ কোনদিনাখন হ'ব বা ক'ত কি হ'ব নহ'ব, গোটেইখিনি এলাউ কৰিব এডভান্টেজ আছাম যোৱাৰ পিছতে। যিহেতু আজি শেষ হ'ল, হোৱা নাই কিন্তু আজি শেষৰটো দিন, গতিকে হয়তো কালিলৈ পৰহিলৈ বা এইকেইটা দিনৰ ভিতৰতে হয়তো আমাৰ নটিফিকেশ্যন আহি যাব SLPRB। কোনটো পৰীক্ষা কেতিয়া হ'ব, এডমিট কাৰ্ড বা কাট অফ লিষ্ট, যিকোনো নটিফিকেশ্যন আহি যাব SLPRBত। আৰু SLPRB নটিফিকেশ্যন আহিলে কেইবাখনো আহিব, এখন দুখন নহয়, কেইবাখনো নটিফিকেশ্যন আহিব। যিহেতু এডভান্টেজ আছাম শেষ হোৱাৰ পাছতে মুখ্যমন্ত্ৰী মহোদয় ডেট দিম বুলি কৈছিল। আৰু তাৰ লগতে ইডিআৰই যি ৰিজাল্ট আছে 7 তাৰিখৰ আগতে দিব, হয়তো এইকেইটা দিনতে দি দিব। 7 মাৰ্চৰ আগতে আমাৰ ইডিআৰই ৰিজাল্ট দিব। গোটেইখিনি কাম ষ্টপ হৈ আছিল, কোনো ধৰণৰ নিযুক্তিক লৈ একো নটিফিকেশ্যন এলাউ কৰিব পৰা নাছিল, বহুখিনি পেণ্ডিং হৈ ৰখি আছে। এডভান্টেজ আছাম বা জুমৰ বা অসম চৰকাৰে যিমানখিনি দায়িত্ব লৈছিল, সকলোৱে ভাল হোৱাৰ স্বাৰ্থতে এই কামখিনি যিহেতু আজিৰ পৰা সম্পূৰ্ণ হ'ল বুলি ক'লেও ভুল নহ'ব। যিহেতু কামখিনি হৈ গ'ল, গতিকে এইকেইটা দিনৰ ভিতৰতে আমাৰ সকলোৰে বাবে নটিফিকেশ্যন আহি যাব। ইডিআৰই ৰিজাল্ট, অসম পুলিচৰ কাট অফ লিষ্ট, ABB নটিফিকেশ্যন, কিবা কিবি, মুঠতে বহুকেইখন নটিফিকেশ্যন আহিব এইকেইটা দিনৰ ভিতৰতে। কালিলৈ পৰহিলৈ চতহিলৈ বা 7 মাৰ্চৰ আগতে, একেবাৰে সময় নাই, নটিফিকেশ্যন আহিব এইকেইটা দিনৰ ভিতৰতে। এতিয়া হয়তো আমি বেছি দিন একেবাৰে অপেক্ষা কৰি থকাৰ সময় নাই, বা ইমান ভাবিও থাকিব নালাগে কেতিয়া দিব কেতিয়া নিদিব। মুখ্যমন্ত্ৰী মহোদয় যিহেতু ক'লে এডভান্টেজ আছাম শেষ হৈ যোৱাৰ পাছতে দিম, 7 মাৰ্চৰ আগতে ৰিজাল্ট দিম, গতিকে দিব এইকেইটা দিনৰ ভিতৰতে। আমাৰ সকলোৰে বাবে ভাল দিন আহিব নিশ্চয়। আৰু হয়তো এবাৰ অসম পুলিচত ৰিটাৰ্ণ এক্সামিনেশ্যন দিবৰ বাবে হয়তো বহুতে পাব, বহুত কেণ্ডিডেটে হয়তো পাব। আৰু হয়তো কাট অফ লিষ্ট হয়তো মোৰ সম্ভৱ কমেই যাব, হয়তো বহুতে পাব ৰিটাৰ্ণ এক্সামিনেশ্যন দিবলৈ। কিন্তু ৰিটাৰ্ণ এক্সামিনেশ্যন কেতিয়া হয় নহয় সেইটো ডাইৰেক্টলি ক'ব পৰা নাযাব, কিন্তু ডেট দিব এইকেইটা দিনৰ ভিতৰতে। গতিকে ৱেইট কৰা, সেই ডেট বা নটিফিকেশ্যন আপডেটক লৈ অপেক্ষা কৰা। 7 মাৰ্চৰ আগতে দিব। বাকী ভিডিঅ'টোত ইমানেই আপডেট আছিল, ধন্যবাদ।